নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। যোৱাকালি 2026-ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ BEd এণ্ট্ৰেন্সৰ ৰিজাল্ট দিলে আৰু যাৰ এই ৰিজাল্টটো ভাল হৈছে মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে গৈ ইনষ্টিটিউশ্যনসমূহত এতিয়া এডমিশ্যন ল'ব লাগিব আৰু বাকী যাৰ একচুৱেলি অলপমান বেয়া হৈছে তেওঁলোকে ইমান বেছিও দুখ নকৰিব দিয়ক। অহা বৰ্ষ আপোনালোকে আকৌ ভালকৈ এক্সামটোত বহিব, ভালকৈ প্ৰস্তুতি কৰি যাব। আৰু আপোনালোকে এই ৰিজাল্টটো দিয়াৰ পিছত একচুৱেলি বহুতে মোলৈ এতিয়া হোৱাটছএপত মেছেজ কৰি আছে। মই যিমান পাৰোঁ বাৰু আপোনালোকক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ আৰু ইমানখিনি মানুহক একচুৱেলি একেলগে ৰিপ্লাই দিয়াটো সম্ভৱ নহয়। মেছেজ কৰোঁতে অকণমান সময়ো লাগে বা চকুৰো বিষায়, গতিকে আপোনালোকে ইমান বেয়া নাপাব। মই আপোনালোকক যিমান পাৰোঁ মই সোনকালে মই সেই ৰিপ্লাইখিনি দিবলৈ চেষ্টা কৰিম। আৰু মই আৰু এটা কথা কওঁ যে আপোনালোকে যিসমূহ একচুৱেলি মোলৈ হোৱাটছএপত মেছেজ কৰি আছে, ইমান সুন্দৰকৈ একচুৱেলি মেছেজ কৰি আছে, বহুতখিনি কমন পৰিছে, এক্সাম ভাল হৈছে, আপোনাৰ এই ষ্টাডি মেটেৰিয়েলছৰ কাৰণে এনেকুৱা ধৰণৰ একচুৱেলি আপোনালোকে মেছেজসমূহ দি আছে। এই মেছেজসমূহ দেখিলে একচুৱেলি বহুত ভাল লাগে। আপোনালোকলৈও মোৰ ফালৰ পৰা একচুৱেলি আন্তৰিক শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই। আৰু যিসকলে এইবাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ BEd এণ্ট্ৰেন্স দিবলৈ গৈ আছে, আপোনালোকৰ কাৰণে একচুৱেলি ষ্টাডি মেটেৰিয়েলছ আছে 169 ৰুপিজত। আপোনালোকৰ কাৰণে আছে যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ইবুক, সম্পূৰ্ণ ইয়াতে টপিক ৱাইজ দিয়া হৈ আছে। আপোনালোকৰ কাৰণে আছে মক পেপাৰ, টিচিং এপ্টিটিউডৰ এখন ইবুক। আৰু এই গোটেইখিনি যদি আপুনি লয় এতিয়া অনলি আপোনালোকে 169 ৰুপিজত এইখিনি পাৰচেছ কৰিব পাৰিব। আৰু এইখিনি যদি আপুনি লয় এক্সট্ৰাকৈ আপোনাক দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ নোটছ, NEPৰ ওপৰত থকা নোটছ আৰু মেথছৰ ওপৰত থকা নোটছ। গতিকে এইখিনি যদি আপুনি পাৰচেছ কৰিব বিচাৰে দেন আপোনালোকে এই নাম্বাৰটোত আপোনালোকে 169 ৰুপিজ পে'মেণ্ট কৰি এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত তাৰ ৰিচিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ইবুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক আছে, বাকী ব'লক এতিয়া আমি এইখিনি চাই লওঁ আৰু মানে ফাৰ্ডাৰ আপুনি কি কৰিব লাগিব সেইখিনিও ন'টিচ একচুৱেলি ওলাই গ'ল। এতিয়া আপোনালোকে চাব পাৰিব একচুৱেলি যাৰ অলপ ডাউট আছে যে আপোনালোকে যিমানটো মাৰ্কছ আপুনি এক্সপেক্ট কৰিছিলে তাতকৈ যদি আপুনি কম আহিছে বুলি ভাবিছে, তেতিয়াহ'লে আপুনি যিখন আপোনাৰ OMR শ্বীট, সেই OMR শ্বীটখন আপুনি চেক কৰিব পাৰিব, আপুনি চাব পাৰিব দেই। আৰু তাৰ কাৰণে আপুনি 500 ৰুপিজ কিন্তু পে'মেণ্ট কৰিব লাগিব। আৰু সেইটো একচুৱেলি 30 জুলাই আগতে বা 30 জুলাই দিনাখন আপোনালোকে কৰিব লাগিব, তাৰপিছত কিন্তু কৰিলে নহ'ব। ঠিক আছে, তাৰপিছত আপোনালোকে চাব পাৰিব যদি আপুনি RTI যদি আপুনি মাৰোঁ বুলি ভাবে তেতিয়াহ'লে আগষ্টৰ 3 তাৰিখ, সেই আগষ্টৰ 3 তাৰিখৰ আগতে আপোনালোকে কৰিব লাগিব, নহ'লে কিন্তু তাৰপিছত আপোনালোকে কৰিব নোৱাৰিব দেই। তাৰপিছত আপোনালোকে চাব পাৰিব ডকুমেণ্টছ টু বি ছাবমিটেড এলং উইথ এপ্লিকেশ্যনছ ইন হাৰ্ড কপি টু দ্য অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰ আৰ ফ'ল'জ। গতিকে একাডেমিক ৰেজিষ্টাৰ যিটো অফিচ তাত আপোনালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব এইখিনি কৰিবৰ কাৰণে আপোনালোকে সুন্দৰকৈ চাব পাৰিব। আপোনালোকৰ যিটো এণ্ট্ৰেন্সৰ এডমিট কাৰ্ড সেইটো আপুনি নিব লাগিব আৰু আপোনালোকে যি 2000 ৰুপিজ পে'মেণ্ট কৰিছিলে BEd এণ্ট্ৰেন্সৰ কাৰণে সেই যিটো ৰিচিপ্ট সেইটো নিব লাগিব। আৰু এতিয়া আপুনি যি 500 ৰুপিজ পে'মেণ্ট কৰিব তাৰ ৰিচিপ্টটো নিব লাগিব আৰু এপ্লিকেশ্যনৰ যিখন ফৰ্মখন সেই ফৰ্মখন আপুনি প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব। গতিকে এইখিনি আপুনি লৈ গ'লে আপুনি পাৰিব। এতিয়া আমি এই মেৰিট লিষ্টখন অলপমান চাই লওঁ। ইয়াতে সুন্দৰকৈ দিয়া হৈ আছে আপোনালোকৰ যিটো ৰেংক কিমান হৈছে আৰু আপোনালোকে কিমান মাৰ্কছ পাবলৈ সক্ষম হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, আৰু ৰেংক যিজন একচুৱেলি ৰেংক 1 একচুৱেলি পাবলৈ সক্ষম হৈছে আপোনাৰ ইয়াতে চাব পাৰিব টোটেল মাৰ্কছ 374। একচুৱেলি এটা যথেষ্ট ভাল মাৰ্কছ পাইছে, এখেতে নিশ্চয় গভৰ্ণমেণ্ট এখন ইনষ্টিটিউশ্যনত ছিট পাই যাব। গতিকে এইখন একচুৱেলি বহুত দীঘলীয়া লিষ্ট হয়, এইখন মই গোটেইখন আপোনালোকক নেদেখাওঁ। মই ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই বাৰু ইয়াৰ যিটো এই PDFটো মই দি দিম, আপুনি ডাউনলোড কৰি সুন্দৰকৈ আপোনাৰ ৰেংকটো চাই ল'ব আৰু কিমান মাৰ্কছ আপুনি পাইছে দুইটা চাই ল'ব, চাই লৈ আপুনি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এতিয়া আপোনালোকে যদি চাবলৈ যায় এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত টোটেল আপোনাৰ ছিট আছে 3250টা। ঠিক আছে, আৰু টোটেল এই এক্সামটোত একচুৱেলি বহিছিল 22,184জন কেণ্ডিডেট একচুৱেলি বহিছিল। চাওকচোন কম্পিটিশ্যন কিমান হৈছে, কাৰণ ইমানখিনি কেণ্ডিডেটৰ ভিতৰত অনলি ইমানখিনিয়েহে ছিট পাবলৈ সক্ষম হ'ব, বাকী 18,934জন একচুৱেলি থাকি যাব। গতিকে এইখিনি মানুহটো যিমানেই ভালকৈ পৰীক্ষা নিদিয়ক লাগিলে এইখিনি থাকি যাব। গতিকে কম্পিটিশ্যন বহুত বেছি হৈছে। মই আপোনালোকক আগতেও কৈছিলোঁ
যে কম্পিটিশ্যন বাঢ়িব কাৰণ চাওক কেণ্ডিডেটৰ সংখ্যা বহুত বেছি এতিয়া ইমানখিনি মানুহ একচুৱেলি থাকি যাব আৰু ইয়াৰ মেৰিট লিষ্টত একচুৱেলি যিখিনি নাম একচুৱেলি ইয়াতে আছে সকলোৱে যে পাব তেনেকুৱা নহয় যিহেতু চিটৰ সংখ্যা লিমিটেড ৩,২৫০জন তেওঁলোকে একচুৱেলি পাবলৈ সক্ষম হ'ব আৰু এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে যি বান আহিছে প্ৰলয়ংকাৰী একচুৱেলি বান আহিছে সেই বানৰ কাৰণে একচুৱেলি এটা ফাণ্ড জেনেৰেট কৰা হৈছে আপোনালোকে ইতিমধ্যে 1461 ৰুপিজ আপোনালোকে দিছে আৰু আপোনালোকে যোনে যিমান পাৰে 10 টকা 20 টকা বা 100 টকা 200 টকা যি পাৰে আপোনালোকে যিটো মোৰ নাম্বাৰ আছে 9365914211 মই আপোনালোকক লিখি দিছোঁ 9365914211 এই যেটো নাম্বাৰ দেখিছে ইয়াতে আপুনি পেমেন্টটো কৰিব পেমেন্টটো কৰি দিব আৰু ইয়াত একচুৱেলি যিখিনি পইচা একচুৱেলি উঠিব গোটেইখিনি মই আপোনালোকক সুন্দৰকৈ দেখাই দিম কিমান পইচা উঠিছে বা ক'ত কি খৰচ কৰা হৈছে মই গোটেইখিনি দেখাই দিম গতিকে এই বান পীড়িতক যাতে সহায় কৰিব পাৰি তাৰ উদ্দেশ্যে একচুৱেলি আগত ৰাখি এইখিনি কৰা হৈছে আৰু মই গম পাইছোঁ আপোনালোকেও পঢ়ি থকা ল'ৰা ছোৱালী ইমান একচুৱেলি হয়তো পইচা লগত নাথাকে গতিকে আপোনালোকে যোনে যি পাৰে একচুৱেলি এইটো সময়ত সহায় কৰাটো উচিত এতিয়া আপোনালোকৰ ফাৰ্ডাৰ একচুৱেলি কি ষ্টেপ হ'ব আপোনালোকে এইখিনি সুন্দৰকৈ চাই ল'ব পাৰিব এখন নটিচ একচুৱেলি যোৱাকালি চাব পাৰিব সুন্দৰকৈ জুলাই 28 তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাব্লিছ হৈছে ইয়াতে দিয়া হৈছে it is for information for all head of the colleges institution affiliated under Guwahati University who are eligible to admit B.Ed students for session 2026-27 from the merit list of GU B.Ed CET 2026 that counseling of candidates from among the merit list will be conducted by the respective colleges institution as per the following guidelines গতিকে তলত যিখিনি গাইডলাইনছ দিয়া আছে সেই গাইডলাইনছৰ অনুসৰি যিখিনি এফিলিয়েটেড কলেজ বা ইনষ্টিটিউচন আছে তেওঁলোকে ফাৰ্ডাৰ যি এডমিশ্যন সেই এডমিশ্যনৰ কাৰণে একচুৱেলি কাউন্সেলিং যিটো প্ৰচেছ সেইটো একচুৱেলি তেওঁলোকে কৰিব আৰু ইয়াতে সুন্দৰকৈ দিয়া হৈ আছে আপোনালোক যিসকল আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট হয় তেওঁলোকে 80 যিটো মাৰ্কছ 80 মাৰ্কছ পালে তেওঁলোকে একচুৱেলি পাছ কৰিছে বুলি আপোনালোকে এই এন্ট্ৰেন্সটো আপোনালোকে ধৰি ল'ব পাৰে গতিকে আপুনি যদি 80 এবভ বা 80 পাইছে তেতিয়াহ'লে আপুনি সেই যিসমূহ ইনষ্টিটিউচন আছে তাত আপুনি এপ্লাই কৰিবৰ কাৰণে আপুনি এলিজিবল হয় আৰু আপুনি যদি OBC MOBC SC ST বা EWS কেটেগৰীৰ পৰা বিলং কৰে তেতিয়াহ'লে আপুনি 60 মাৰ্কছ যদি আপুনি মিনিমাম পাইছে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব কিন্তু এটো মতলব নহয় যে আপুনি এপ্লাই কৰিলে পাই যাব তেনেকুৱা নহয় হে ইনষ্টিটিউচনখনত একচুৱেলি কাট অফ কিমান গৈছে হেতু ওপৰত ডিপেন্ড কৰিব আৰু কাট অফ জানিবলৈ হ'লে আমি প্ৰিভিয়াছ ইয়াৰৰ যিখিনি ট্ৰেন্ড হেখিনি আমি চাব লাগিব আৰু এবাৰ একচুৱেলি এক্সামৰ লগত মই সম্পূৰ্ণ এনালাইসিস কৰি মই ৰিসেন্টলি এটা ভিডিও আপলোড কৰা হৈ আছে হেতুত আপুনি চাই ললে আপুনি সুন্দৰকৈ গম পাই যাব যে এইখন ইনষ্টিটিউচনত কাট অফ কিমান যাব পাৰে ঠিক আছে নহলে ইনে মানে একচুৱেলি এপ্লাই কৰিবলৈ ইমান লাভ নাই আৰু কিছুমানত আপুনি অফলাইন এপ্লাই কৰিব পাৰিব আৰু কিছুমান ইনষ্টিটিউচনত আপুনি অনলাইনো এপ্লাই কৰিব পাৰিব হেখিনি কথা একচুৱেলি মই যোৱা যেটো ভিডিওত মই সুন্দৰকৈ ডিসকাস কৰা হৈ আছে সেই ভিডিওটো আপোনালোকে এবাৰ চাই লব ঠিক আছে তাৰ পিছত ইয়াত আপোনালোকে সুন্দৰকৈ চাব পাৰিব কলেজেছ ইনষ্টিটিউচন মাষ্ট কনসিডাৰ দা GU B.Ed CET 2026 ফাইনেল মেৰিট লিষ্ট ফৰ দা সিলেকশন অফ ক্যান্ডিডেটস ফ্ৰম এমং দা এপ্লিকেশনস received by the colleges institution who proper verification of necessary documents as per NCT rules গতিকে আপোনালোকে যি ফৰ্ম ফিল আপ কৰিব আপোনালোকে এডমিশনৰ কাৰণে হেখিনিৰ বেসিছত আকৌ পুনৰ মানে ফাইনেল এখন মেৰিট লিষ্ট মৰা হ'ব এখন একচুৱেলি আজি যিখন মাৰিছে হেখন একচুৱেলি এখন প্ৰভিজনাল মেৰিট লিষ্ট ফাইনেল মেৰিট লিষ্ট তেতিয়া মাৰিব যেতিয়া আপুনি ইনষ্টিটিউচন সমূহত এপ্লাই কৰিব সেই ইনষ্টিটিউচন সমূহে মাৰিব ঠিক আছে ইয়াতে আপোনালোকে চাব পাৰিব 3 নম্বৰ পইণ্টত কলেজেছ ইনষ্টিটিউচন উইল নটিফাই দা এডমিশন প্ৰসেছ ডেট অফ ইছ্যু ফৰ্ম এণ্ড ডেট অফ এডমিশন only after publication of the merit list by the university গতিকে ইউনিভাৰ্সিটিয়ে যেহেতু ইতিমধ্যে মেৰিট লিষ্ট পাবলিশ কৰিলে গতিকে যিসমূহ ইনষ্টিটিউচন আছে তেওঁলোকে নিজভগীয়াকৈ সকলোৱে যেটো এডমিশনৰ যেটো ফৰ্ম দিয়া যেটো ডেট হেতু তেওঁলোকে ডিক্লেয়াৰ কৰিব আৰু এডমিশন কেতিয়া হ'ব হেসমূহ তেওঁলোকে ডিক্লেয়াৰ কৰিব আৰু মেৰিট লিষ্ট তেওঁলোকে নিজে ইন্ডিভিজুৱেলি মাৰিব এতিয়া ইয়াতে আপোনালোকে চাব পাৰিব দা ৰিজাৰ্ভেশন এজ পাৰ দা গভৰ্নমেন্ট অফ আসাম নৰ্মছ be applied for selection of candidates as follows গতিকে আমাৰ গভৰ্নমেন্টৰ যেটো একচুৱেলি ৰুলস আছে আমাৰ ৰিজাৰ্ভেশনৰ কাৰণে হে যেটো ৰুলস হেতু একচুৱেলি ইয়াতে ফলো কৰা হ'ব violation of the reservation norms may result in cancellation of admission process
অফ দ্য কনচাৰ্ণ কলেজেছ ইনষ্টিটিউশ্যন গতিকে সেই যিটো ৰুলছ সেই ৰুলছটো কোনো ধৰণৰ একচুৱেলি ভায়োলেট কৰা নহ'ব গতিকে ইয়াতে আপোনালোকে চাব পাৰিব OBC MOBC কেটেগৰীৰ ক্ষেত্ৰত একচুৱেলি 27% ইয়াতে ৰিজাৰ্ভ আছে SCৰ ক্ষেত্ৰত 7% ৰিজাৰ্ভ আছে STPৰ ক্ষেত্ৰত 10% ৰিজাৰ্ভ আছে ST হিলৰ ক্ষেত্ৰত 5% ৰিজাৰ্ভ আছে PWD কেটেগৰীৰ ক্ষেত্ৰত 3% ৰিজাৰ্ভ আছে আৰু EWS কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিব 10% ফ্ৰম আনৰিজাৰ্ভ কেটেগৰী গতিকে EWS কেটেগৰীৰ ক্ষেত্ৰতো আমাৰ গভৰ্ণমেণ্টৰ যিটো নৰ্মছ আছে একচুৱেলি 10% ৰিজাৰ্ভেশ্যন সেইটো একচুৱেলি ইয়াতে দিয়া হৈছে ঠিক আছে তাৰপিছত এতিয়া আমি পিছৰ যিটো পইণ্ট আছে 5 নম্বৰ এইটো আপোনালোকে চাব পাৰিব ছাবমিশ্যন অফ NCL EWS চাৰ্টিফিকেট ইন কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ ফ্ৰম competent authority is must for OBC MOBC candidates without which the candidate will be cancelled গতিকে OBC যিসকল NCL আপোনালোকে পৰে আপোনালোকে কিন্তু NCL চাৰ্টিফিকেটখন দিব লাগিব আৰু কাৰেণ্ট কিন্তু ফাইনেন্সিয়েল ইয়াৰৰ হ'ব লাগিব আগৰ আপুনি পুৰণা বৰ্ষৰ এখন যদি NCL লৈ আনে সেইখন কিন্তু ইয়াতে একচেপ্ট কৰা নহ'ব গতিকে একদম নতুন হ'ব লাগিব সেইখন আপোনালোকে উলিয়াই নিব লাগিব কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰৰ সেইখন হ'ব লাগিব আৰু আপোনালোকে যদি EWS কেটেগৰীৰ পৰা বিলং কৰে সেই চাৰ্টিফিকেটখনো কিন্তু আপোনালোকে সাবমিট কৰিব লাগিব নহলে কিন্তু আপোনালোকৰ সেইখিনি ভ্যালিড হিচাপে ধৰা নহ'ব তাৰপিছত চাব পাৰিব নো একনলেজমেন্ট অফ receipt letter is to be considered for selection of candidate ST Hill candidate should be domicile of Assam EWS category is valid only for unreserved category গতিকে EWS যিখন সাৰ্টিফিকেট সেইখন অকল unreserved category যিখিনি ল'ৰা-ছোৱালী আছে তেওঁলোকৰ কাৰণে একচুৱেলি সেইখন একচেপ্ট কৰা হ'ব আৰু ST হিলৰ ক্যান্ডিডেট যিখিনি ক্যান্ডিডেট আছে should be domicile of Assam গতিকে তেওঁলোক আসামৰ ডমিসাইল হ'ব লাগিব তাৰপিছত 6 নম্বৰ পইণ্ট আপোনালোকে চাব পাৰিব কলেজেছ shall have to admit students strictly on merit basis following the reservation norms আৰু যিসকল ইনষ্টিটিউচন আছে তেওঁলোকে একচুৱেলি ৰিজাৰ্ভেশ্যনৰ যিটো নৰ্মছ সেইটো আপোনালোকৰ ফলো কৰিব আৰু আপোনালোকৰ সম্পূৰ্ণ যিটো মেৰিট আপোনালোকৰ মানে মেৰিটৰ ওপৰত বেছ কৰি আপোনালোকৰ তাতে এডমিশ্যন দিয়া হ'ব তাৰ পৰা একচুৱেলি কোনো ধৰণৰ ইফাল সিফাল নকৰে rank or marks obtained by the last candidate in unreserved category must be the more than any candidates admitted in the reserved category গতিকে unreserved category ক্ষেত্ৰত আপোনালোকে চাব পাৰিব আটাইতকৈ বেছি একচুৱেলি ল'ৰা-ছোৱালী এডমিশ্যন পাব ৰিজাৰ্ভ কেটেগৰীতকৈ আনৰিজাৰ্ভ কেটেগৰীত একচুৱেলি বেছি থাকিব ঠিক আছে তাৰপিছত আপোনালোকে চাব পাৰিব the certified list of admitted candidates should be sent to the undersigned through Google form on or before 17 August 2026 তাৰপিছত 8 নম্বৰ পইণ্টটো আপোনালোকে চাব পাৰিব colleges institution should follow the merit list and the timeline for admission failing which the entire admission process of the concerned college institution will be cancelled গতিকে এটা নিৰ্দিষ্ট টাইম দিয়া থাকিব সেই টাইমটোৰ ভিতৰতে একচুৱেলি কৰিব লাগিব তাৰপিছত চাব পাৰিব ফাৰ্ষ্ট সেমিষ্টাৰ ক্লাसेছ ফৰ BEd program 2025-26 actually এটো 2026-27 হ'ব লাগিছিলে মেবি সেশন shall commence from 10 August 2026 গতিকে আপোনালোকৰ যিসমূহ ক্লাছ একচুৱেলি ফাৰ্ষ্ট সেমিষ্টাৰ সেইসমূহ আগষ্টৰ 10 তাৰিখৰ পৰা একচুৱেলি আৰম্ভ হ'ব গতিকে আপোনালোকে ৰেডি হওক আপোনালোকে এটা আপোনালোকৰ জীৱনৰ এটা নতুন জাৰ্নি একচুৱেলি এটো হ'ব এতিয়া আপোনালোকে চাব পাৰিব যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত কোনসমূহ কলেজত কিমান একচুৱেলি ইনটেক কেপাচিটি আছে ইয়াত সুন্দৰকৈ দি দিয়া হৈ আছে ইয়াতে একচুৱেলি টোটেল আছে 36 খন ইনষ্টিটিউচন ইয়াতে কিন্তু ম্যাক্সিমামতে 100টাকৈ ইনটেক কেপাচিটি আছে মই আপোনালোকক দেখাই দিছো এখন একচুৱেলি ইনষ্টিটিউচনৰ মই নাম কৈ না যাওঁ যেহেতু মই আগতেও এইখিনি ডিসকাস কৰিছো আগৰ ভিডিওটো ডিসকাস কৰিছো যে কোন কেখন ইনষ্টিটিউচনত আপুনি যদি এডমিশন লয় আপোনাৰ কিমান খৰচ পৰিব ইনটেক কেপাচিটি কিমান আছে বা কাট অফ কিমান যোৱা সম্ভাৱনা আছে মই ইনষ্টিটিউচন ওয়াইজ একচুৱেলি ডিসকাস কৰিছিলো আপোনালোকে কাৰণ সেই ভিডিওটো যদি চাইছে ইতিমধ্যে গম পাইছে আৰু ইয়াতে গতিকে টোটেল কিমানটা সিট আছে 3000 অৰ্থাৎ 3250টা একচুৱেলি সিট আছে ঠিক আছে গতিকে ইমানজন ক্যান্ডিডেটে একচুৱেলি এবাৰ এডমিশন ল'ব পাৰিব যিসকলে একচুৱেলি মেৰিট লিষ্টত নাম আহিছে গুটেই যে সকলোৱে পাব তেনেকুৱা নহয় যেহেতু সিটৰ সংখ্যা লিমিটেড দেই গতিকে
যিসকলে একচুৱেলি বেয়া হৈছে তেওঁলোকে এতিয়া উপায় নাই, ইমান দুখ নকৰিব। বাকী যদি বিশ্ববিদ্যালয়কেইখনৰ এণ্ট্ৰেঞ্চৰ আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে সেইকেইটা আপোনালোকে ভালকৈ দিব, নহ'লে অহা বৰ্ষ আপোনালোকে পুনৰ ভালকৈ দিব দেই। গতিকে এইখিনি আছিলে, আপোনালোকে কিমান একচুৱেলি আপোনালোকৰ ৰেংকটো বা কিমান আপোনালোকে মাৰ্কছ পাইছে আপোনালোকে সেইটো কমেণ্ট ছেকশ্যনত জনাব। বাকী যদি আৰু কিবা ইনফৰমেশ্যন থাকে মই সেইখিনিও আপোনালোকক দি দিম, আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আৰু আপোনালোকৰ মেছেজসমূহ বাৰু মই যিমান পাৰোঁ মই জল্দি আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আপুনি ভালে থাকক, সুস্থ থাকক, আজিলৈ আহিছোঁ। ঠিক আছে, ধন্যবাদ।